जय श्री राम। गोल 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 हाथूटा লাগা গেল গোল অনুরোধ জানাইছো ত্রিদীপ গগৈ আছে আমি মানেশ্বৰ মুনকুব আইন ডাঙৰীয়া বৰিঙেৰ একালৰ সুদক্ষ ফুটবলাৰ আজি সেই বিশ্ব ফুটবল দিৱস উপলক্ষে আয়োজন কৰা এই ভেটাৰান ফুটবল টুৰ্ণামেণ্টত তেওঁলোক চক মেছি আৰু ৰনাল্ডো কিমান ওপৰত মই কিন্তু মন যায় তেনেকুৱা ধৰণৰ খেলিবলৈ আৰু খেল খুব চাওঁ মই ইমান ৰিল বা আদি কৰি বেছিকৈ ইমান চাই নাথাকোঁ মোবাইলত ফুটবল খেল খুব বেছিকৈ চাব চেষ্টা কৰোঁ আৰু সেই লৈ আজিও খেলিবলৈ অলপ সক্ষম হ'লোঁ তেনেধৰণৰ মন নাই কিন্তু তেনে ভৱিষ্যতে যদি মই জন্ম লওঁ যদি ভগৱানে মোক জন্ম দিয়ে মোৰ তেনেধৰণে কিন্তু ভাল খেলুৱৈ হ'বলৈ মন আছে মই মৰিনী ক্ৰীড়া সন্থাৰ সভাপতি যদি দায়িত্বত আছোঁ মোৰ সতীৰ্থ বন্ধুসকলক ধন্যবাদ জনাওঁ তেওঁলোকে বিশেষভাৱে ইচ্ছা প্ৰকাশ কৰিছিল যিহেতু আমি মৰিনী ফুটবলৰ লগত বিশেষভাৱে জড়িত আৰু বিধায়ক হিচাপে মই এজন খেলুৱৈ হিচাপে মই ফুটবল খেলোঁ আমি ফুটবল খেল 45 বছৰৰ ঊৰ্ধত আমি খেলাব নোৱাৰোঁ নেকি এনে কথা লৈ পেলাই আমি আজি 5টা দলক মাতিছোঁ তিতাবৰ যোৰহাট তিয়ক নকছাৰী আৰু মৰিয়নি এনে আমাৰ মাজত খেল হ'ল আৰু ইতিমধ্যে আমি মৰিনী ক্ৰীড়া সন্থা লাহিং ফুটবল একাদশৰ লগত আমি 1-0 গ'লত পৰাজিতবৰণ কৰিলোঁ যদিও 45 বছৰৰ জ্যেষ্ঠ যিসকল খেলুৱৈ প্ৰাক্তন খেলুৱৈ বুলি ক'ব পাৰি এক প্ৰকাৰ তেওঁলোক আজি খেলিল ভাল লাগিল আৰু মোৰ বোধহয় এয়া উঠি অহা প্ৰজন্মক নিশ্চয় উৎসাহিত কৰিব এই খেলে চক মেছি আৰু ৰনাল্ডো কিমান ওপৰত মই কিন্তু মন যায় তেনেকুৱা ধৰণৰ খেলিবলৈ আৰু খেল খুব চাওঁ মই ইমান ৰিল বা আদি কৰি বেছিকৈ ইমান চাই নাথাকোঁ মোবাইলত ফুটবল খেল খুব বেছিকৈ চাব চেষ্টা কৰোঁ আৰু সেই লৈ আজিও খেলিবলৈ অলপ সক্ষম হ'লোঁ তেনেধৰণৰ মন নাই কিন্তু তেনে ভৱিষ্যতে যদি মই জন্ম লওঁ যদি ভগৱানে মোক জন্ম দিয়ে মোৰ তেনেধৰণে কিন্তু ভাল খেলুৱৈ হ'বলৈ মন আছে